হেল্ল' এভৰিৱান তো সেকেন্ড কাউন্সেলিঙৰ ৰিজাল্টটো দিলে এতিয়া মেইন কথাটো হ'ল যিসকলেতো আগৰবাৰ পাই এবাৰ আপগ্ৰেড হৈছিলা তেওঁলোকেতো গম পোৱা যে পিছত কি কৰিব লাগিব আৰু তোমালোকে অলৰেডি ফাৰ্ষ্ট কাউন্সেলিঙত যেহেতু ভেৰিফিকেশ্যন কৰি আহিছা তোমালোকে আকৌ যাব নালাগে তাত লিখাই আছে আৰু যিসকলে ফাৰ্ষ্ট টাইম পাইছা তেওঁলোকে মানে ফাৰ্ষ্টৰ পৰা যিখিনি কৰিব লাগে যে সিট পালে একচেপ্ট কৰা বা তোমালোকে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে যোৱা তোমালোকে এইখিনি কাম গোটেইখিনি কৰিব লাগিব মেইনলি ভিডিঅ'টো মোটিভ হ'ল যে কাট অফ কিমান গৈছে তো এবাৰ ভেকেন্সি লিষ্টটো নাই তোমালোকে গম পাইছে আৰু দিয়া নাই বস্তুখিনি গম পোৱা নাই যে কিমান কোড কি হৈ আছে মই যিমানখিনিলৈ গম পাইছোঁ সেকেন্ড কাউন্সেলিঙত তোমালোকৰ কাট অফটো বহুত নামিছে তুমি ধৰিব পৰা 4500 মানলৈকে গৈছে মই যে এতিয়ালৈকে যিমানটো গম পাইছোঁ আৰু বাকী তোমালোকে যিমান আছে সেইটো কমেণ্টত সবে দি দিয়া তেতিয়া গমেই পাই যাবা আৰু মানে জেইচিটো তোমাৰ এৰাউণ্ড 1500 মানলৈকে OBC NCL গৈছেগে যিটো সেকেন্ড কাউন্সেলিঙত নৰ্মেলি নাযায় অলপ পিছৰ কাউন্সেলিঙৰ বলকে যায় তো এতিয়া মানে অলপ কাট অফ কমিছে এটো মানে ভাল কথা যে আৰু যদি দুটা মান কাউন্সেলিং হৈ যায় তেন্তে তোমালোকৰ কাট অফটো আৰু কমি গৈ থাকিব তো এতিয়া মেইন কাম কি কৰিবা যোনখিনি ডকুমেন্টছ আছে সেইখিনি ভালকে দিবা একচেপ্টটো কৰিবই লাগিব যোনে পাইছা সিট কাৰণ আগৰ সিটটো অলৰেডি কেনসেল হৈ গ'ল আৰু লগতে তোমালোকে যেতিয়ালৈকে হোষ্টেল পিজি এইখিনি লোৱা ষ্টাৰ্ট হ'ব এতিয়া লাহে তো ইয়াতে মেইনলি দুটা বস্তুৱে চাবা প্ৰাইভেচি লাগে নে এক্সপোজাৰ লাগে মানে এটা ফ্যামিলি টাইপ এনভায়ৰনমেন্ট লাগে এই তিনটা বস্তু চাই মেলিয়ে তোমালোকে এইখিনি ল'ব পাৰা বেছি যদি প্ৰাইভেচি বিচাৰা আৰু বেছি অকল নিজৰ মাজে থাকিব বিচাৰা তেন্তে পিজি ল'ব পাৰা অলপ খোৱা বোৱাও তাত ভাল হয় আৰু হোষ্টেলৰ কথা যদি যোৱা তাততো এখন বহুত বেলেগে এনভায়ৰনমেন্ট হয় এক্সপোজাৰটো বহুত বেছি পাবা সেইকাৰণে সেইটো ভাল আৰু বহুত কথা শিকিবও পাবা যিসকলে ঘৰৰ পৰা নাই লোৱা ফাৰ্ষ্ট টাইম তো তেওঁলোকৰ কাৰণেতো বেলেগে হ'ব বস্তুখিনি তো এইটো চাব পাৰা নিজৰ কনভিনিয়েন্স হিচাপে তোমালোকে নিজে ল'বা খালি প্ৰাইভেচি যদি বেছি লাগে পিজি ল'ব পাৰা আৰু হোষ্টেলত এক্সপোজাৰ পাবা ফ্যামিলি টাইপ এনভায়ৰনমেন্ট পাবা খেলিবলৈ পাবা বহুত কথা শিকিবলৈ পাবা সো সেইকাৰণে হোষ্টেলো ল'ব পাৰা আল্টিমেট ডিসিশনটো তোমালোকৰ হয় ৰেগিং বোলা বস্তু আজিকালি দিনত ইমান নাই মানে নাইয়ে প্ৰায় এটো ৰেগিং নহয় আৰু ইন্ট্ৰো টাইপ হয় আৰু যত মোৰ টাইমত যদি মই কওঁ আমাৰ ইন্ট্ৰো হৈছিলে আমি 5 জন মান আছিলো মইতো পিজিত আছিলো তো 5 জন মান আছিলো আমি মানে জুনিয়ৰ আছিলো আমাক এৰাউণ্ড 30 জন মান সিনিয়ৰ আহিছিলে আমাক ইন্ট্ৰো ল'বলৈ তো তাতে মোক হাই গাৰ্মি যোনটো আছিলে সেইটো নচাইছিলে তো ইমানে হয় তো আজি ভিডিঅ'টো ইমানে আছিলে লগ পাম নেক্সট ভিডিঅ'